মনোনয়ন দাখিল কৰিবলৈ বুধবাৰে চলচলিত সমবেত হয় AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামৰ। এই দৃশ্য বিয়লি 3 বজা। নৱগঠিত 9 নং লোকসভা সমষ্টিৰ বাবে AIUDFৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিব আমিনুল ইছলামে। চলচলিৰ পৰা এক বিশাল সমদল উলিয়াই আমিনুল ইছলামক লৈ যোৱা হয়। আমিনুল ইছলামক সংগ দিয়ে জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে। হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আমাৰ আমিনুল ইছলাম সাহেব আমি নগাঁৱৰ চাৰিওফালে অকল আমিনুল ইছলাম সাহেবৰে আলোচনা হৈ আছে আৰু আজি আপোনালোকে চাইছে আমি একো মানে গাড়ী ভাড়া কৰি আনিব লগা হোৱা নাই স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে গতিকে এইটো ইণ্ডিকেট কৰে নিশ্চিতভাৱে আমাৰ হাজী সাহেব বহু ভোটৰ ব্যৱধানত জিকিব আৰু কমচে কম 3 লাখ ভোটৰ ব্যৱধানত আমি জিকিম কৈছে হুছেইন ডাঙৰীয়া নিজেই হেমন্ত বিশ্ব ডাঙৰীয়াৰ খুব ভাল বন্ধু আপোনালোকে জানে কথাই কথা তেখেতে কৈ থাকে মোৰ বন্ধু এইবাৰ তেখেতৰ বন্ধুৰ পৰিচয় ভাবি দিব গৈছে মানুহে বুজিছে হেমন্ত বিশ্ব ৰকিবুল হুছেইন যিয়ে নলেগলে লগা বন্ধু আছিল আছে আৰু থাকিব এই কথাটো বুজি পাইছে ধুবুৰীৰ পৰাও তেখেতে ছিকিউৰিটি ফৰ্মেট হৈ আহিব আৰু তেখেতৰ প্ৰদ্যুৎ বৰদলৈৰ কাৰণেও শেষ গজালটো মাৰি তেখেতে ধুবুৰীলৈ গৈছে আর সিরিজটা ভালো করে কাটা হয়েছে না নাই সিরিজ কাটা হয়েছে না আমি কনক জমিলা ভোটত বিজেপি কংগ্রেস তো সেক্রেটারি পার্টি কংগ্রেসের অস্তিত্ব নাই কংগ্রেসের সব নেতা বিজেপি কেউ গোপন মিটিং এটা করি বর্তমান কর্মী আৰু কেউ যি গোপন মিটিং কৰিছে তাৰ পৰা কেইবাজনো কৰ্মী আহি পেলাই আমাৰ লগত যোগাযোগ কৰিছে কিন্তু আমাৰ নেতাই যিটো কৰিব ৰাজনীতি কৰিব আমি ভোটটো আপোনাক দিম তেওঁ বিজেপিক জিকাবলৈ কৈ আছে আনকি লাহৰিঘাট সমষ্টিৰ বিধায়কেও অটল কৈ আছে কিন্তু আপোনালোকে ভোটটো হাতৰ চুবুত দিয়ক নহ'লে পদ্ধতি নিদিয়ক কি কংগ্ৰেছত দিয়ক নহয় বিজেপিক দিয়ক মানে কংগ্ৰেছ আৰু বিজেপি দুইটা মিলি লৈছে কাৰণ তেওঁলোকে আমাৰ উত্থানটো দেখা পাইছে জিকি যাব গতিকে দুইটা এতিয়া বিজেপিয়েও প্ৰচাৰ চলাই আছে কংগ্ৰেছ নিজকে আমাক দিয়া কংগ্ৰেছৰ প্ৰচাৰ চলাইছে আমাক নিদিলে বিজেপিক দিয়া তাৰমানে সম্পূৰ্ণ কংগ্ৰেছে আত্মসমৰ্পণ কৰিছে বিজেপিৰ ওচৰত যাতে ইণ্ডিয়াত জিকিব নোৱাৰে কিন্তু কংগ্ৰেছৰ এই ছাত্ৰলীটো ৰাইজে গম পাই গৈছে কংগ্ৰেছৰ কেইটামান পালি নেতা যেতিয়া বিজেপিত গুচি গ'ল আৰু বিজেপিত প্ৰচাৰ কৰি আছে এতিয়া কংগ্ৰেছৰ ভোটাৰবিলাক আম পাব্লিক ভোটাৰবিলাক কিন্তু আমাৰ লগত আহি আছে কৈছে আমাক বিক্ৰী কৰি আমাক বিশ্বাসঘাতকতা কৰি আমাৰ নেতা পালি নেতাবিলাক বিজেপিত গুচি গ'ল গতিকে আমি ইণ্ডিয়াত আছোঁ